অসমত আজি অসমীয়াৰ এনেকুৱা এটা অৱস্থা যে অনা অসমীয়াই অসমত অসমীয়াক ভাবুকি প্ৰদান কৰিব পৰা হ'ল। এই কাৰ্বি ভূমিত গৈ বিহাৰীয়ে আমাৰ কাৰ্বি ভূমিপুত্ৰক ভাবুকি প্ৰদান কৰিব পৰা হ'ল, ইটা দলিয়াব পৰা হ'ল। ইয়াতকৈ লাজৰ কথা কি থাকিব পাৰে? এই অসমীয়া নামৰ সত্তাটোৰ ভিতৰত এই কাৰ্বি, বড়ো, মিচিং, ৰাভা এই সকলো জাতি জনগোষ্ঠী যেতিয়া আছে, সেই একেটা ছাতিৰ তলত থকা সেই অসমীয়াসকলক ভাবুকি প্ৰদান কৰিব অনা অসমীয়াই নোৱাৰিব। আমি নিদিম। স্পষ্ট কথা, অসমত অসমীয়া আৰু অনা অসমীয়া দুটা ভাগ হ'ব লাগে। অসমীয়া আৰু অনা অসমীয়া ভাগ হ'ব লাগে, ইয়াত হিন্দু আৰু মুছলমান ভাগ হ'ব নালাগে। এইটোও স্পষ্ট কথা। বিষয়টো এইটোৱেই যে সেই বিহাৰীয়ে ভাবুকি প্ৰদান কৰিব আৰু অসমীয়াই সহ্য কৰিব, এনেকুৱা হ'ব নোৱাৰে। বিহাৰত গৈ বিহাৰীয়ে ভাবুকি দিয়ক, দম দেখুৱাওক, দাদাগিৰি দেখুৱাওক, আৰু কিবা যদি কৰিবলৈ আছে সেয়াও কৰক। কিন্তু অসমত আহি অসমৰ ভূমিপুত্ৰক চাইনিজ গো বেক বুলি ক'ব, এইটো অসমীয়াই সহ্য নকৰে। লাজ লগা বিষয় এইটোৱেই যে এতিয়ালৈকে চৰকাৰখনে ব্যৱস্থা গ্ৰহণ কৰা নাই। এনেদৰে অসমীয়া জাতিটো ত্ৰিপুৰাৰ ত্ৰিপুৰীসকলৰ দৰে হ'বগৈ, সেয়াও নিশ্চিত। গতিকে সময় থাকোঁতে আমি সিদ্ধান্ত ল'ব লাগিব। আমি সময় থাকোঁতেই সিদ্ধান্ত ল'ব লাগিব, আৰু যি সিদ্ধান্তৰ জৰিয়তে আমি এটা ইতিবাচক পদক্ষেপৰ দ্বাৰা অসমীয়াক সদায় জীয়াই ৰাখিব পাৰিম। আমি এইটো শুনিব নিবিচাৰোঁ, ইতিহাসৰ পৃষ্ঠাত আমি এইটো পঢ়িব নিবিচাৰোঁ যে অসমত অসমীয়া নামৰ এটা জাতি আছিল, যিটো জাতি এদিন অনা অসমীয়াৰ দপদপনিত শেষ হৈ গ'ল। এই শব্দটো যাতে আমি শুনিবলগীয়া নহয়।